ডাক্তৰ মৃদুপৱন নাথক গ্ৰেপ্তাৰ কিছু সময় পূৰ্বে সিএম ভিজিলেন্সে গ্ৰেপ্তাৰ কৰে চিকিৎসকগৰাকীক ৰূপনগৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে মৃদুপৱন নাথক আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰ ৰুজু হৈ আছিল মৃদুপৱনৰ বিৰুদ্ধে প্ৰথমা পত্নীক বিবাহ বিচ্ছেদ নকৰাকৈ দ্বিতীয় বিবাহ কৰাৰো গোচৰ ৰুজু হৈ আছিল মৃদুপৱন নাথৰ বিৰুদ্ধে পূৰ্বে মঙ্গলদৈৰ এটা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল চিকিৎসকগৰাকীক আমি পুনৰবাৰ দৰ্শকসকলক জনাইছো অৱশেষত সিএম ভিজিলেন্সৰ জালত ডাক্তৰ মৃদুপৱন নাথক কিছু মুহূৰ্তৰ পূৰ্বে সিএম ভিজিলেন্সে গ্ৰেপ্তাৰ কৰিছে ৰূপনগৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ডাক্তৰ মৃদুপৱন নাথক আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰ ৰুজু হৈ আছিল মৃদুপৱন নাথৰ বিৰুদ্ধে ইয়াৰ লগতে প্ৰথমা পত্নীক বিবাহ বিচ্ছেদ নকৰাকৈ তেওঁৰ দ্বিতীয় বিবাহ কৰাৰো তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল আৰু সেই সন্দৰ্ভত এটা গোচৰ তেওঁৰ বিৰুদ্ধে ৰুজু হৈ আছে পূৰ্বেও মঙ্গলদৈৰ এটা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল চিকিৎসকগৰাকীক আৰু আজি শেহতীয়াকৈ ৰূপনগৰৰ পৰা কিছু মুহূৰ্তৰ পূৰ্বে সিএম ভিজিলেন্সে গ্ৰেপ্তাৰ কৰিছে ডাক্তৰ মৃদুপৱন নাথক আমি পুনৰবাৰ দৰ্শকসকলক জনাইছো আয় বহিৰ্ভূত সম্পত্তি গঢ়াৰ অভিযোগ আছিল মৃদুপৱন নাথৰ বিৰুদ্ধে ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁৰ অগ্ৰিম জামিন আবেদন নাকচ কৰিছিল কেৱল ইমানেই নহয় তেওঁৰ বিৰুদ্ধে তেওঁ প্ৰথমা পত্নীৰ সৈতে বিবাহ বিচ্ছেদ নকৰাকৈ তেওঁ দ্বিতীয় বিবাহ কৰোৱাৰো এক তেওঁৰ বিৰুদ্ধে অভিযোগ আছিল সেই সন্দৰ্ভতো তেওঁৰ বিৰুদ্ধে প্ৰথমা পত্নীয়ে গোচৰ ৰুজু কৰিছিল আৰু শেহতীয়াকৈ ৰূপনগৰৰ পৰা কিছু মুহূৰ্তৰ পূৰ্বে সিএম ভিজিলেন্সে মৃদুপৱন নাথক গ্ৰেপ্তাৰ কৰাৰ খবৰ আহি পৰিছে সবিশেষ জানিবৰ বাবে ফোন লাইন যোগে সংযুক্ত হৈছো আমাৰ সৈতে মিতালী কোৰ আছে মিতালী কোৰ ইতিমধ্যে আমি দৰ্শকসকলক জনাইছো সিএম ভিজিলেন্সৰ জালত অৱশেষত পৰিছে ডাক্তৰ মৃদুপৱন নাথ শেহতীয়া কি তথ্য আছে হয় আইসেংখা এইখিনি মুহূৰ্তত ক'ব লাগিব যে মৃদুপৱন নাথ দ্বিতীয়বাৰৰ বাবে গ্ৰেপ্তাৰ হৈছে সিএম ভিজিলেন্সৰ হাতত ইয়াৰ পূৰ্বে মঙ্গলদৈ এটা গোচৰত যেহেতু তেওঁ গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তাৰ পিছতে এতিয়া দীৰ্ঘদিনীয়া এক যেহেতু গোচৰ চলি আছিল মৃদুপৱন নাথৰ বিৰুদ্ধে কেইবাটাও গোচৰ তেওঁ আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰ সমান্তৰালকৈ প্ৰথমা পত্নীক তেওঁ বিবাহ বিচ্ছেদ নকৰাকৈ দ্বিতীয় বিবাহ কৰিছিল আৰু ঠিক তেনেধৰণে বহুতো চিকিৎসক অৱস্থাত তেওঁ বহুতো জালিয়াতি কৰিছিল কৰ্মত গাফিলতি কৰিছিল মুঠতে কেইবাটাও গোচৰত তেওঁ ইতিমধ্যে তদন্ত চলাই আছিল সিএম ভিজিলেন্সে অৱশেষত তেওঁক আজি কিছু সময় পূৰ্বে ৰূপনগৰৰ পৰা যেহেতু গ্ৰেপ্তাৰ কৰা হয় আৰু এইখিনি মুহূৰ্তত সিএম ভিজিলেন্সৰ কাৰ্যালয়ত তেওঁক সোধা পোছা কৰি থকা হৈছে মুঠতে কেঁচু খান্দিবলৈ গৈ সাপ ওলাল যিষাৰ কথা আছে সেই কথাষাৰৰ দৰে হৈছে কাৰণ প্ৰথম গোচৰটো প্ৰথমা পত্নীয়ে দিছিলে যে তেওঁক বিচ্ছেদ নকৰাকৈ তেওঁ দ্বিতীয় পত্নী যিহেতু এগৰাকী যুৱতীক তেওঁ বিয়া পাতিলে সেই গোচৰটো তদন্ত কৰিবলৈ যাওঁতে দেখা পোৱা গ'ল যে ধাৰাবাহিকভাৱে এটাৰ পিছত আন এটা অভিযোগ আৰু যি কথা ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকী অৱগত হ'ল তাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই যিহেতু নিৰ্দেশনা দিলে সিএম ভিজিলেন্সত আৰু গোটেই ভঙাগড় থানাত যিটো গোচৰ আছিল সেই গোচৰটো সিএম ভিজিলেন্সলৈ স্থানান্তৰ কৰা হ'ল তাৰ পিছতে যিহেতু তেওঁ গ্ৰেপ্তাৰ কৰা হৈছে এতিয়া কথা হৈছে যে এটা গোচৰ নহয় তেওঁৰ বিৰুদ্ধে বহু গোচৰ আছে আৰু তেওঁ বহুতো তথ্য পাতি আচলতে তেওঁ নাইকিয়া কৰিছিল যি সময়তে জিএমচিএইচত তেওঁ কৰ্মৰত হৈ আছিল সেই সময়তে পোষ্টমৰ্টেম ৰিপৰ্টৰ নামত বা তেনেকুৱা ধৰণৰ বহু জালিয়াতিৰ আশ্ৰয় লৈছিল আৰু সেই কামখিনিত ভঙাগড় থানাৰ যিসকল এতিয়া সেই থানাখনত কৰ্মৰত নহয় বেলেগ থানাত কৰ্মৰত হৈ আছে আৰক্ষীয়ে সহযোগ কৰা বুলিও অভিযোগ উঠিছিল যদিহে সকলো তথ্য এতিয়া পোহৰলৈ আহে তেন্তে তেওঁ কোনে কোনে সহায় সহযোগ কৰিছিল সেই সকলোখিনি তদন্তৰ আওতালৈ আহিব আৰু এয়া দীৰ্ঘদিনীয়া এক গোচৰ এতিয়াৰ গোচৰ নহয় কাৰণ কোনো তথ্য পাতি নোহোৱাকৈ সিএম ভিজিলেন্সে যিহেতু গ্ৰেপ্তাৰ নকৰে গতিকে তেওঁ বহুকেইটা জালিয়াতিৰ আশ্ৰয় লৈছিল আৰু সমান্তৰালকৈ তেওঁ এগৰাকী চৰকাৰী চিকিৎসক হৈ তেওঁ বিভিন্ন যিসমূহ ব্যক্তিগত চিকিৎসালয় আছে সেইবোৰত তেওঁ চিকিৎসক হিচাপে কৰ্মৰত গতিকে কামত গাফিলতি কৰাৰো তেওঁ অভিযোগ আছে যাৰ বাবে তেওঁক ইতিমধ্যে নিলম্বন কৰা হৈছে আৰু নিলম্বন কৰি থকাৰ পিছতে তেওঁ ইটোৰ পিছত ইটো তেনেধৰণে বহুকেইটা গোচৰ আছে আৰু এইখিনি মুহূৰ্তত যিহেতু তেওঁ জেৰা চলাই থকা হৈছে আৰু সকলোখিনি তথ্য পোহৰলৈ আহিব মুঠতে এগৰাকী চতুৰ চিকিৎসক বুলি ক'লেও ভুল নহব যিগৰাকী চিকিৎসকৰ বিৰুদ্ধে বহুখিনি অভিযোগ আছে আৰু মিতালী কোৰ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো